ओके सो তোমালোকৰ যিটো আজি পঢ়াম সেইটো হ'ল এটা যিটো তোমালোকৰ একেবাৰে চেপ্টাৰৰ লাষ্টত আছে বাট যেহেতু মোৰ কেমেৰা ষ্টেণ্ডটো বেয়া আৰু মই বৰ্ডত ভিডিঅ' বনাব পৰা নাই গতিকে মই আসল বস্তুটো নেক্সট ক্লাছত পঢ়াম আৰু আজি লাষ্ট পাৰ্টত যেটো ইম্পৰ্টেণ্ট বস্তুটো আছে ভাইৰাছ আর কি সেইটো আজি ডিসকাস কৰিম গতিকে তোমালোকৰ আজি পঢ়িব লাগে যে ভাইৰাছ মনত ৰাখিবা ভাইৰাছক কিন্তু তুমি লিভিং বুলিও ক'ব নোৱাৰা আৰু এক্স্যাক্টলি নন লিভিং বুলিও ক'ব নোৱাৰা কিয় বিকজ ভাইৰাছৰ কিছু ক্যাৰেক্টাৰ লিভিং অৰ্গানিজমবোৰৰ ক্যাৰেক্টাৰৰ লগত মিল খায় আৰু কিছুমান ক্যাৰেক্টাৰ নন লিভিংৰ দৰে যেনেকুৱা তোমালোকে জানা যে যিকোনো এটা অৰ্গানিজম কি বস্তু দি তৈরি হয় বেসিক লেভেলত সেল দ্বারা কিন্তু ভাইরাসৰ কিন্তু কোনো ধৰণৰ সেল নাই নো সেল তাহলে এটো এটা নন লিভিংৰ ক্যাৰেক্টাৰ হ'ল আনহাতে সিহঁতৰ বডি কি আছে আবার যদি ভাইরাসটো আমার এটমসফিয়ারত যিকোনো জায়গাত কিন্তু বহুত ধৰণৰ ভাইরাস থাকে জেনারেলি কিন্তু যেতিয়া সেইবোৰ আমার বডির বাহিৰত থাকে যেনেকুৱা সারফেসত আছে ইয়াতো আছে ভাইরাস কিছুমান এজ ইফ দে আর ডেড সিহঁতৰ ভিতৰত কোনো ধৰণৰ জীৱনৰ কোনো ধৰণৰ প্ৰমাণ নাই ভাইরাসটো এতিয়া আছে নহয় এই ইয়াত বাট ইট ইজ লাইক এ ডেড নো সাইন অফ এনি সর্ট অফ লিভিং দ্যাট ইজ ওয়াই এইবোৰ হ'ল ভাইরাছৰ লিভিং নন লিভিং ক্যারেক্টার বাট যেতিয়াই এটা ভাইরাস সাপোজ ইয়াত আছে ইয়াৰ পৰা তোমাৰ বডি দ্যাট ইজ হোস্টৰ ভিতৰত যেতিয়াই এন্টাৰ কৰিব তেতিয়াই কিন্তু কি হ'ব ভাইরাছটো লাহে লাহে লিভিংৰ দৰে তোমাৰ বিহেভ কৰা স্টার্ট কৰিব দ্যাট ইজ ইট উইল বিহেভ এজ ইফ ইট ইজ লিভিং মানে সাপোজ ইউ টেক দ্য এক্সাম্পল অফ করোনা ভাইরাছটো বহুত যদি তুমি এটা মানুহৰ পৰা যেতিয়া এটা মানুহ কি কৰে সাপোজ এটা জ্বৰৰ তোমাৰ কফ এটা দিলে বা হাঁচি দিলে কি হয় তোমাৰ ছোট ছোট কিছুমান ড্ৰপলেট থাকে এই ড্ৰপলেটৰ লগত ভাইৰাছবোৰ ভিতৰত থাকে এতিয়া যেতিয়া বাহিৰত আছে ভাইৰাছটো তেতিয়া এজ ইফ দে আর ডেড ভাইৰাছটো যদি এনেকৈ পৰি থাকে it will get inactivated after some time but যেতিয়াই এটমসফিয়াৰৰ পৰা হেতু তোমাৰ বডিৰ ভিতৰত যাব তেতিয়াই আকৌ ভাইৰাছটো এক্টিভ হৈ যাব মানে it will start behaving like a living thing so তাত কি কৰিব ভাইৰাছটো তাত ৰেপ্লিকেট মানে বংশবৃদ্ধি কৰিব আৰু ভাইৰাছ পাৰ্টিকল তাত সৃষ্টি কৰিব অৰ্থাৎ যিকোনো ভাইরাস তোমার থকাৰ বাবে এটা হোস্ট মানে যাৰ ভিতৰত তেওঁ এটাক কৰিব ভাইরাছটো হোস্টৰ এটা প্ৰয়োজন দ্যাট ইজ ওয়াই এইটো বিশ্বাস কৰা হয় যে প্ৰথমতে যেতিয়া বিৱৰ্তন হৈছিল ভাইরাছ প্ৰথমতে অহা নাই প্ৰথমতে লিভিং বিংবৰি আহিছিল আৰু তাৰ পিছত ভাইরাছবোৰ স্বতঃস্ফূৰ্তভাৱে ইভলভ হৈছিল বিকজ ভাইরাছ ইন্ডিপেন্ডেন্ট নহয় ভাইরাছ জীয়াই থকাৰ বাবে এটা হোস্টৰ প্ৰয়োজন দ্যাট ইজ ওয়াই ভাইরাছ তোমাৰ পিছত আহিলে গতিকে তোমালোকে কি বুজিলা ভাইরাছৰ কিছুমান লিভিং ক্যাৰেক্টাৰ এজ ওয়েল এজ ভাইরাছৰ কিছুমান নন লিভিং ক্যাৰেক্টাৰ দ্যাট ইজ ওয়াই ভাইরাছক লিভিং বা নন লিভিং দুটাই ক'ব নোৱাৰো ভাইরাছক লিভিং আৰু নন লিভিংৰ ইন্টারমিডিয়েট বা মধ্যবর্তী অৱস্থা বুলি ধৰা হয় ইট ইজ কনসিডার্ড এজ এ ট্রানজিশন বিটুইন দ্য লিভিং এন্ড নন লিভিং দিস ইজ এ স্পেশাল টাইপ অফ একচুয়ালি পার্টিকেল দে আর ভাইরাস এন্ড মনত ৰাখিবা প্ৰায় সকলো কেইটা ভাইরাসে কিন্তু ইনফেকশিয়াস মানে হোস্টৰ ভিতৰত কিবা না কিবা ধৰণৰ ক্ষতি বা হাৰ্ম
কৰিব পাৰে। দে অল আৰ ইনফেকচিয়াছ। গতিকে এতিয়া চোৱা যিকোনো এটা ভাইৰাছৰ এটা ষ্ট্ৰাকচাৰটো কেনেকুৱা, মানে ইয়াৰ গঠনটো কেনেকুৱা। মনত ৰাখিবা ভাইৰাছৰ যিকোনো ভাইৰাছৰ দুটা পাৰ্ট থাকে। এটা হয় তাৰ প্ৰ'টিন পাৰ্ট, জেনেৰেলি সেইটো কি হয় বাহিৰত থাকে আৱৰণটো, আৰু তাৰ ভিতৰত থাকিব তাৰ জেনেটিক মেটেৰিয়েলটো, সেইটো হয় তাৰ DNA হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত RNAও হ'ব পাৰে। চ' উই টেক এন এক্সাম্পল অফ এ ভাইৰাছ ষ্ট্ৰাকচাৰ, ভাইৰাছটো কিন্তু এনেকুৱা, এইটো যিকোনো শেপৰ হ'ব পাৰে, বাট আই এম টেকিং দ্য এক্সাম্পল অফ এ মডেল ভাইৰাছ। তেনেহ'লে বাহিৰত যিটো আৱৰণ এইটো মেড আপ অফ প্ৰ'টিন আৰু বাহিৰৰ আৱৰণটোক কেছপিড বুলিও কোৱা হয়। এণ্ড ভিতৰত যিটো জেনেটিক মেটেৰিয়েল থাকে সেইটো DNA বা RNA হ'ব পাৰে। এইটো মই এটা মডেল ভাইৰাছৰ এটা তোমাৰ কি কৰিলোঁ ষ্ট্ৰাকচাৰ দেখুৱালোঁ, বাট ভাইৰাছ যিকোনো শেপৰ হ'ব পাৰে। এইটোতো মই এটা মডেল দেখালোঁ, ভাইৰাছ যিকোনো শেপৰ হ'ব পাৰে। তাৰ ভিতৰত এটা খুবেই কমন ভাইৰাছ, তাক কোৱা হয় ফেজ ভাইৰাছ। দেখিবলৈ এনেকুৱা, এইটো তাৰ কেপচিড বা প্ৰ'টিনটো তেনেকুৱা এটা কলাৰৰ নিচিনা, এটা নেকৰ নিচিনা এটা সৰু ষ্ট্ৰাকচাৰ, আৰু তাৰপিছত এনেকুৱা এটা ষ্ট্ৰাকচাৰ আৰু এনেকুৱা কিছুমান টেইল ফাইবাৰ থাকে। চ' দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ এ ফেজ ভাইৰাছ। ফাজ ভাইৰাছ, আৰু মনত ৰাখিবা ফাজ ভাইৰাছটোৰ কামেই হ'ল বেক্টেৰিয়াক এটাক কৰা। এই ভাইৰাছটো কি কৰে, ছাপ'জ কিছুমান বেক্টেৰিয়া আছে, এই বেক্টেৰিয়াবোৰৰ বডিত এনেকৈ এই যে তোমাৰ ফাইবাৰবোৰ যে আছে এই দ্বাৰা ভিতৰত সোমাই যায়, এনেকুৱা মানে আটকি ধৰে আর কি বেক্টেৰিয়াৰ গাত। তারপর কি হয়, আৰু তেনেহ'লে এইটো যদি কি হ'ব প্ৰ'টিন লেয়াৰ, দ্যাট ইজ দ্য কেছপিড, ইজ মেড আপ অফ প্ৰ'টিন, আৰু ইয়াৰ ভিতৰত থাকিব তাৰ আচল জেনেটিক মেটেৰিয়েল বা DNAটো। এইটো হ'ল কলাৰ, এইটো হ'ল মেইন যিটো টেইল নিচৰ অংশখিনি, এণ্ড দিজ আৰ দ্য এইবোৰ ষ্ট্ৰাকচাৰ হ'ল টেইল ফাইবাৰ বা তন্তু। গতিকে এইটো হ'ল এটা টিপিকেল ফেজ ভাইৰাছৰ ষ্ট্ৰাকচাৰ। আৰু ফেজ ভাইৰাছবোৰ কি কৰে, ফেজ ভাইৰাছবোৰ সদায় কিছুমান বেক্টেৰিয়াক এটাক কৰে, কামেই হ'ল বেক্টেৰিয়াক এটাক কৰা। চ' দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ এ ফেজ ভাইৰাছ। আৰু বহুত হ'ব পাৰে, ধৰণৰ হ'ব পাৰে। ছাপ'জ যিটো আমালোকৰ যিটো কমন হৈ গৈছে এতিয়া নিউ নৰ্মেল, দ্যাট ইজ দ্য কৰোণা ভাইৰাছ। কৰোণা ভাইৰাছো এনেকুৱা দেখিবলৈ। ছাপ'জ ইয়াৰ কৰোণা ভাইৰাছটো কেনেকুৱা, কৰোণা কথাটোৰ অৰ্থ হ'ল এটা ক্ৰাউন বা মুকুট। তোমালোকে চাবা যে ভাইৰাছৰ প্ৰ'টিন পাৰ্টবোৰ এনেকুৱা, এইবিলাকক কোৱা হয় স্পাইক প্ৰ'টিন। এনেকুৱা কিছু ষ্ট্ৰাকচাৰ থাকে, এনেকুৱা ষ্ট্ৰাকচাৰ, এইবোৰ হ'ল ভাইৰাছৰ প্ৰ'টিন পাৰ্ট। গতিকে দিজ আৰ দ্য স্পাইক প্ৰ'টিনছ। ইয়াৰ ভিতৰত আছে ইয়াৰ জেনেটিক মেটেৰিয়েলটো, ইট ইজ এ RNA ভাইৰাছ, জেনেটিক মেটেৰিয়েল RNA, আৰু তোমাৰ ইয়াত এটা জাষ্ট এটা লিপিড বা লিপিডৰ বা এটা ফেটৰ এটা লেয়াৰ থাকে। চ' দিছ ইজ দ্য ষ্ট্ৰাকচাৰ অফ এ টিপিকেল কৰোণা ভাইৰাছ। গতিকে ভাইৰাছবোৰ যিকোনো শেপৰ হ'ব পাৰে, মেইন ষ্ট্ৰাকচাৰ কি এটা প্ৰ'টিন, আৰু ইয়াৰ ভিতৰত ইয়াৰ জেনেটিক মেটেৰিয়েল থাকিব। যদি জেনেটিক মেটেৰিয়েলটো DNA হয় তাহলে ক'ব DNA ভাইৰাছ, RNA যদি হয় তেনেহ'লে RNA ভাইৰাছ। বুজি পাইছা? এতিয়া চোৱা ভাইৰাছবোৰ কি হয় ইনফেকচিয়াছ হয়, আৰু এই ভাইৰাছবোৰ সদায় কিছু না কিছু আমাৰ শৰীৰত ৰোগ কৰি থাকে। আমালোকৰ যে কি হয় কমন কল্ড, চৰ্দি হয় নহয় কমন কল্ড,
তাৰ বাবে যে দায়ী ভাইৰাছটো সেইটো হ'ল ভেৰিয়াছ কাইণ্ড অফ এডিনো ভাইৰাছ বা ৰাইনো ভাইৰাছ বুলিও কোৱা হয়। আমাৰ লগত যেতিয়া জ্বৰ হয় ইনফ্লুৱেঞ্জা, এইটো হ'ল ইনফ্লুৱেঞ্জা ভাইৰাছ। এণ্ড most commonly আজিকালি কৰোনা ভাইৰাছ, একচুৱেলি COVID-19 বুলি কোৱা হয়। আৰু সাৰ্স কোভিড মানে এইটো ৰেছপিৰেটৰী ছিষ্টেম, আমাৰ শ্বাসতন্ত্ৰত এটাক কৰে বুলি চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম সাৰ্স COVID-19। আৰু HIV যিটো এইডছৰ বাবে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। কিছুমান টবাকো প্লান্ট, তামাক পাতাৰ ভিতৰত কিছুমান ফুটা কৰে, টবাকো মজাক ভাইৰাছ TMV। আৰু these are the examples of common viral disease. So this is all about virus. এতিয়া আৰু কিছুমান এটা নতুন বস্তু আছে, সেইটোক কোৱা হয় ভাইৰয়েডছ। মনত ৰাখিবা ভাইৰছটো কিন্তু ভাইৰাছ নহয়, এইটো ভাইৰাছৰ পৰা অলপমান বেলেগ। কেনেকুৱা বেলেগ? এইটোই হয় যে ভাইৰাছত কি পালা, ভাইৰাছত এটা প্ৰটিন চেল থাকে, তাৰপিছত কি থাকিব DNA থাকিব বা RNA থাকিব। কিন্তু কিছুমান সৰু পাৰ্টিকেল আছে ভাইৰাছৰ নিচিনাই, কিন্তু সিহঁতৰ অকলে কি থাকিব জেনেটিক মেটেৰিয়েল থাকিব, মানে জেনেটিক মেটেৰিয়েল DNA বা RNA থাকিব, বাট কিন্তু নো প্ৰটিন লেয়াৰ, মানে প্ৰটিন লেয়াৰটো এবচেণ্ট থাকিব। আৰু য'ত অনলি জেনেটিক মেটেৰিয়েল জাষ্ট খালি DNAটো এনেকৈ থাকিব, আৰু এইটো অন্য হোষ্টৰ ভিতৰত গ'লে তাৰ বেমাৰ কৰিব পাৰে, তাক কোৱা হয় ভাইৰয়েড। আৰু ভাইৰয়েডৰ ষ্ট্ৰাকচাৰ এটা ভাইৰাছৰ পৰা কিন্তু চুটি হয় বা স্মলাৰ দেন দ্য ভাইৰাছ। দিছ ইজ দ্য কনচেপ্ট অফ ভাইৰয়েড। আৰু এটা নতুন এটা বস্তু পাবা তোমালোকে, তাক প্ৰায়ন বা প্ৰিয়নছ বুলি কোৱা হয়। মনত ৰাখিবা ভাইৰাছ মানে প্ৰটিন থাকিব আৰু DNA, ভাইৰয়েড মানে অনলি DNA বা RNA, আনহাতে প্ৰায়ন মানে অনলি প্ৰটিন। সাপোজ এটা প্ৰটিন পাৰ্টিকেল, কিন্তু সেইটো কি কৰে ইনফেকশ্যন কৰিব পাৰে। ইনফেকশ্যন আমাৰ যিটো এনভাইৰনমেণ্ট, তাত বহুত এনেকুৱা প্ৰায়ন থাকে বা ইনফেকচিয়াছ প্ৰটিন পাৰ্টিকেল that are able to cause various kinds of disease. এই প্ৰায়নবোৰ যদি কোনো উপায় আমাৰ বডিৰ ভিতৰত যায়, তেনেহ'লে আমাৰ বডিৰ যিবিলাক নৰ্মাল ফাংচনিং প্ৰটিন সেইবিলাকক ইনএক্টিভেট কৰি দিয়ে, আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। এইবোৰ এক্সাম্পল হ'ল মেড কাউ ডিজিজ, এইবিলাক জেনেৰেলি হিউমেনৰ নহয়, কাউৰ হয়। বভাইন সেৰাম এনচেফালোপেথি, এইবিলাক হ'ল প্ৰায়ন ৰিলেটেড ডিজিজ। গতিকে এইবোৰ আছিল তোমাৰ আজিৰ পঢ়িবলগীয়া টেক হোম লেচনটো। যদি কিবা প্ৰব্লেম থাকে মোক কল কৰিব পাৰা। থেংক ইউ।